হয় ৰাজদীপ, এইটো আসলতে নিৰ্বাচনৰ আগত প্ৰত্যেকখন চৰকাৰে এটা দিয়া প্ৰকাণ্ড জাপি বা টুপি যিয়েই নকওক, কাৰণ প্ৰত্যেকবাৰে আমি দেখিবলৈ পাওঁ যে যেতিয়া নিৰ্বাচন আহে এই নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰত্যেকটো শাসকীয় দলে জনজাতিকৰণৰ যিটো বিষয়, জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, সেই বিষয়টো গুৰুত্ব দিয়ে। তাৰ পিছত কিন্তু একো নহয় আৰু তেনেধৰণে এটা প্ৰতিশ্ৰুতি দি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হয় আৰু তাৰ পিছত কোনো ধৰণৰ একো কাম নহয়। আৰু এইবাৰ দেখিছে যে আজি তৃতীয়টো দিন আৰু এই দিনটোত দেখিছে বিধায়ক অখিল গগৈ এনেধৰণে মৰাণ মটক, আহোম চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আদিবাসীসকলক তাৎক্ষণিকভাৱে জনজাতিকৰণৰ যি দাবী উঠি আহিছে বা বিভিন্ন সময়ত জোৰ সমদল হওক, প্ৰতিবাদ হওক, যিসমূহ হৈ আহিছে তাৰ প্ৰতি সঁহাৰি জনাই তেখেতে যিহেতু গুৰুত্বপূৰ্ণ কিছু মন্তব্য দিছে অখিল গগৈয়ে। আৰু এইখিনি মুহূৰ্তত পুনৰ কৈছোঁ যে প্ৰত্যেকবাৰে যেতিয়া নিৰ্বাচন আহে সেই নিৰ্বাচনৰ সময়খিনি কিন্তু তেওঁলোকে এনেধৰণে কৰে। আৰু বিধায়কগৰাকীয়ে এটা কথা গুৰুত্ব সহকাৰে কৈছে যে যি উপ মুখ্যমন্ত্ৰীৰ যিটো পদ সেইটো আচলতে জনজাতীয় লোকক দিব লাগে বুলি তেওঁ কৈছে। আৰু বিভিন্ন সময়ত তেনেকুৱা ধৰণৰ বহুখিনি আচলতে কথা ওলাই থাকে। পুনৰ কৈছোঁ যে এইটো আচলতে যি জনজাতিকৰণৰ যিটো বিষয়, জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, প্ৰত্যেকটো দলে আচলতে নিৰ্বাচনৰ বৈতৰণিৰ জৰিয়তে তেওঁলোকে পাৰ হয়, পিছত একো নহয়। আৰু প্ৰত্যেকবাৰে কয় যে তেওঁলোকে আলোচনা কৰি আছে, তেওঁলোকক শীঘ্ৰেই যি বিচাৰিছে সেইখিনি দিয়া হ'ব, কিন্তু তেনেকুৱা ধৰণৰ কোনো নহয়। আৰু এইগৰাকী বিধায়কে এইখিনি মুহূৰ্তত প্ৰতিবাদ কৰি আছে আৰু আমি পুনৰ তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিম বা বিভিন্ন সময়তো তেওঁ কিছু সময় পূৰ্বেও বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছে, আমি সেই বিষয়সমূহো জানিবলৈ বিচাৰিম। কাৰণ এটা নিৰ্বাচনত পাৰ হোৱা তেওঁ বিষয় বুলি কৈছে, কাৰণ নিৰ্বাচন প্ৰত্যেকবাৰে দেখিবলৈ পাই যে নিৰ্বাচনৰ সময়খিনিত এনেধৰণে প্ৰতিখন চৰকাৰে কয় পূৰ্বৰ পৰা দীৰ্ঘ সময় ধৰি চলি আহিছে, কিন্তু একো নহয়। আৰু আজি এই বিষয়টোক লৈ কিন্তু বিধানসভাৰ যি মজিয়া, সেই মজিয়াত আচলতে যি বাকযুদ্ধ, সেই বাকযুদ্ধ হ'ব। কাৰণ প্ৰতিশ্ৰুতি দিয়ে কিন্তু প্ৰতিশ্ৰুতি পালন নহয়। আৰু বিশেষকৈ এই সদনত যি আচলতে দাখিল কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰা যি মন্ত্ৰীগোটৰ প্ৰতিবেদন, এয়া সম্ভাৱনা আছে যদি প্ৰতিবেদন তেওঁলোকে দাখিল কৰে তাৰ পিছতেই কিন্তু শাসক বিৰোধীৰ যি বাকযুদ্ধ, সেই বাকযুদ্ধ হ'ব। আৰু বিশেষকৈ যিহেতু এই বিষয়টোত গুৰুত্ব সহকাৰে অখিল গগৈ লৈছে, গতিকে এইখিনি মুহূৰ্তত তেখেতে এই বিষয়খিনিতো মাত মাতিব আৰু আমি জানিব বিচাৰিম, ওচৰলৈ যাব বিচাৰিম, তেখেতৰ পৰা জানিব বিচাৰিম, যিহেতু আমি তেখেতৰ ওচৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণটো অসমীয়া জাতিৰ কাৰণে খুব প্ৰয়োজন। অসমীয়া জাতিয়ে যে দাবী কৰি আহিছে যে অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে, সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে, নহ'লে বাহিৰৰ মানুহবিলাকে আহি ইয়াত মানে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিয়ে। যেনেকৈ ধৰক আপোনাৰ বাংলাদেশৰ পৰা অহা যিসকল আপোনাৰ প্ৰব্ৰজনকাৰী, তেওঁলোকে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিলে বুলি গোটেই অসম জুৰি ব্যাপক আন্দোলন, ব্যাপক সংগ্ৰাম, ব্যাপক মানে আন্দোলন চলি আছে। ঠিক তেনেকৈ আকৌ অশোক সিংঘালৰ নিচিনা মানুহবিলাকে, যিবিলাক বহিৰাজ্যৰ পৰা অহা মানুহ, বহিৰাগত, তেওঁলোকবিলাকেও আকৌ যে অসমৰ ৰাজনৈতিক অধিকাৰ এতিয়া কাঢ়ি লৈ গৈছে। এই গোটেই কথাবিলাকক লৈ অসমৰ মানুহ সাংঘাতিক ধৰণে অসন্তুষ্ট। গতিকে মই দুইটা কথা কৈছোঁ যে বিদেশীয়ে যাতে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়িব নোৱাৰে আৰু বহিৰাগতই যাতে অসমীয়া খিলঞ্জীয়া মানুহৰ কেতিয়াও ৰাজনৈতিক অধিকাৰ কাঢ়িব নোৱাৰে, সেইকাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ। যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায়, অসমৰ বেছি সংখ্যক মানুহ জনজাতি হ'ব আৰু তেতিয়া অসমক জনজাতি ৰাজ্য ঘোষণা কৰিব। আৰু জনজাতি ৰাজ্য ঘোষণা হ'লেতো আপোনালোকে সকলোৱে জানে যে অসমৰ কাৰণে ফাণ্ডো সাংঘাতিকভাৱে বাঢ়ি যাব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড বাঢ়ি যাব। আৰু তেতিয়া ভাৰতৰ সংবিধানৰ 371 ক 371A অধীনত অসমক নাগালেণ্ডৰ নিচিনা বিশেষ ৰাজ্যৰ মৰ্যাদা দিব পাৰিব। আৰু নাগালেণ্ডৰ নিচিনা বিশেষ ৰাজ্যৰ মৰ্যাদা দিলে তেতিয়া কেৱল অসমৰ মাটি অসমৰ ৰাইজৰ হাতত থাকিব, বাহিৰৰ মানুহে কোনো দখল কৰিব নোৱাৰিব। আৰু অসমৰ মাটিত পোৱা সম্পদ, খনিজ সম্পদ, তেল, কয়লা, চূণশিল, আজিকালি পানী, এইবিলাকৰ ওপৰত কেৱল আৰু কেৱল অসমৰ মানুহৰ অধিকাৰ সাব্যস্ত হ'ব।
গতিকে এই মুহূৰ্তত মানে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কেতিয়াও অকল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী নহয়, এইটো হ'ল অসমীয়া জাতিৰ সাংবিধানিক সুৰক্ষা কবচ। গতিকে আমি সকলোৱে দাবী কৰিছিলোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক। 2019 চনত আপোনালোকে নিশ্চয় জানে যে 2019 চনত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এইখন বিধেয়ক মই আপোনালোকক দেখুৱাই দিছোঁ, দ্য কনষ্টিটিউশ্যন শিডিউল ট্ৰাইব অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019 চাওক, বিল নম্বৰ 3 অফ 2019 2019 চনৰ 3 নম্বৰ যিখন বিল, এই বিলখনত স্পষ্ট ৰূপত অসমৰ চাওক ইয়াতে কাক কাক জনজাতি কৰিয়ে দিছে, চুতীয়া, মটক, মৰাণ, কোচ ৰাজবংশী, টাই আহোম, চাব দেই, এই জনজাতি কৰিয়ে দিছে, ইয়াত বিলত ওলাই গ'ল। তাৰপিছত এইটো মল পাহাৰীয়া, কাৱাৰ, তাৰমানে চাহ জনগোষ্ঠীবিলাকক তেওঁলোকক এই জনজাতিবিলাকৰ নাম দি দিছে, তেওঁলোকৰ ওৰাং কোন জনগোষ্ঠী আছে। গতিকে ইয়াত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে যে এই বিধেয়কখন 2019 চনত উত্থাপন হ'ল। 2019 চনত এই বিলখন উত্থাপন হোৱাৰ পাছত এতিয়া কিয় সেই বিলখন পাছ কৰা হোৱা নাই? এতিয়াও ৰাজ্যসভাত সেই বিলখন আছেই। এই বিলখন যেতিয়া আছে সেই বিলখন পাছ কৰি দিলে হৈ গ'ল। তাকে নকৰি এতিয়া কি কৰিছে, পৃথিৱীত নথকা, গোটেই পৃথিৱীতে ক'তো নাই তেনেকুৱা এটা নতুন ধৰণৰ জনজাতি ভেলি বুলি এটা নতুন ধাৰা কৰিছে। আপোনালোকে নিজে চাওক, মই কনষ্টিটিউশ্যন শিডিউল ট্ৰাইব অৰ্ডাৰ 1950 এমেণ্ডমেণ্ট আপ টু 2024 ইয়াত আপোনালোকে চাওক যে ইয়াত আপুনি নিজে চাওক যে ইয়াতে শিডিউল ট্ৰাইব পাৰ্ট 1ত কি আছে। পাৰ্ট 1ত অন্ধ্ৰপ্ৰদেশ, অসমত পাৰ্ট 2ত আছে। পাৰ্ট 2 তাত অকল দুটাই জনজাতি আছে, এটা হ'ল পাহাৰীয়া, এটা হ'ল ST হিলছ আৰু আনটো হ'ল ST আপোনাৰ প্লেইনছ। এতিয়া জনজাতি বুলি এটা নতুন কৰি, য'ত সংবিধানত নায়েই, আমাৰ সংবিধান প্ৰণেতাসকলেই বনোৱা নাই, য'ত আগতে উত্থাপন হৈ থকা বিলখন পাছ নকৰে, তাত জনজাতি বুলি এটা নতুন ছেকশ্যন তৈয়াৰ কৰিব। এনেকুৱা কথা কেতিয়াবা হ'ব পাৰেনে? মিছা টুপি ইলেকশ্যনটো পাৰ কৰাৰ বুদ্ধি হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেকবাৰে সদায় এটাই কাম কৰে। চাওক আপুনি 2014 চনত আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম। তাৰপিছত আকৌ কোকৰাঝাৰত আহি আকৌ এবাৰ কৈ দিছিলে যে আমি জনজাতিকৰণ দিমেই 6 জনগোষ্ঠীক, কাম কৰি আছোঁ, এনেকৈ কৈছিলে। প্ৰত্যেকজন মানুহে কোৱাৰ পাছত আপুনি চাওক 2016 চনৰ বিজেপিৰ আপুনি চাওক মেনিফেষ্টো, তেওঁলোকৰ বুলি কয়, কি কয় এখন মেনিফেষ্টোখনক তেওঁলোকৰ ভিজন ডকুমেণ্ট বুলি কয়। তাত আপোনালোকে চাওক চবতে লিখি থোৱা আছে যে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব। এতিয়া মূল দাবীটোৰ পৰা তেওঁলোকে আঁতৰি এতিয়া যেনে তেনে ইলেকশ্যনটো পাৰ কৰিবৰ কাৰণে, সংগঠনবিলাকক যেনে তেনে ঠাণ্ডা কৰিবৰ কাৰণে, আৰু যাতে ৰাইজে আন্দোলন নকৰে সংগঠনবিলাকক বুজাবৰ কাৰণে এনেই মিছামিছিকৈ তেওঁলোকে এটা কি কৰিছে, আপোনাৰ ST ভেলি বুলি নতুন এটা অভিধা তৈয়াৰ কৰি মানুহক টুপি পিন্ধাব খুজিছে। মোক এজন লিডাৰেটো কৈছে যে ডাঙৰ জাপি আৰু এইটো। গতিকে মই এই মুহূৰ্তত অসমৰ সকলো 6 জনগোষ্ঠীৰ ৰাইজক সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে দাবী উত্থাপন কৰক, সকলোৱে মাত পাতক যে আমাৰ 2019 চনত যিখন বিল আহিছিলে সংসদত সেই বিলখন পাছ কৰি দিলে হ'ল, আৰু নতুনকৈ ইমান আৰু ভাল বস্তু নালাগে আমাক। মিতালী, আপোনাক আমি কিছু সময় ৰখাইছোঁ, আমি আকৌ আপোনাৰ কাষলৈ যাম। আমি গোটেই বিষয়টো সন্দৰ্ভত জানিম, কাৰণে বিষয়টোৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে, দল সংগঠনসমূহৰ দৃষ্টি নিবদ্ধ হৈ আছে। গতিকে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। আজিৰ প্ৰেক্ষাপটত এটা বাণিজ্যিক বিৰতি, তাৰপিছত এই বাতৰিৰ পৰৱৰ্তী অংশলৈ উভতি আহিম।